আমি পুৱাৰ ভাগত কিছু কথা পাতিছিলোঁ তেতিয়া আমি কৈছিলোঁ যে প্ৰশান্ত কিশোৰৰ যদি ভূমিকা হ'ব কাৰ ভোট কাটে তেওঁ নিজে নিজিকিব পাৰে কিন্তু কাৰোবাক তেওঁ হৰুৱাত এবাৰ অৱদান থাকিব এতিয়া যেটো আমি ধাৰা দেখিছোঁ ট্ৰেন্ড এটো মতে কিন্তু তেওঁ তেজস্বী যাদৱক বেছি ক্ষতি কৰা যেন লাগে তুমি কি বুলি ভাবা হয় চাওক আমি এই মুহূৰ্তলৈকে যিখিনি আমি খবৰ পাইছোঁ অন্তত সেই কথাখিনি ক'ব পাৰি যে ভোট তেওঁ যি বিৰোধীৰ ভোট বিভাজনত নিশ্চিতভাৱে সহায় কৰিছে 239খন আসনত তেওঁলোকে প্ৰাৰ্থী আগবঢ়াইছিলে তেওঁ নিজে যদিও বা অৱতীৰ্ণ হোৱা নাছিলে কিন্তু অধিক সংখ্যক তেওঁলোকে বিৰোধী য'ত শক্তিশালী প্ৰাৰ্থী আছিল তাত তেওঁলোকে প্ৰাৰ্থীত্ব আগবঢ়াইছিলে কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে বিশেষ কোনো অগ্ৰগতি লাভ কৰা নাই সেইগৰাকী প্ৰশান্ত কিশোৰ ছাই পে চৰ্চা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2014 চনৰ যি নিৰ্বাচন যি ৰণনীতি তৈয়াৰ কৰিছিলে তাৰ আগত গুজৰাটত তেখেতে বিজেপিৰ হৈ ৰণনীতি তৈয়াৰ কৰিছিল অৱশ্যে পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ 6 গৰাকী মুখ্যমন্ত্ৰীক জিকাত তেখেতে সহায় কৰিছিল কিন্তু এইবাৰ যি এই বিধানসভা নিৰ্বাচনত তেওঁ কিন্তু সেই যাদু তেখেতৰ ৰণকৌশল কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৰাজনীতিত গণিত নহয় ৰাজনীতি কেমিষ্ট্ৰিত চলে সেই কথা প্ৰশান্ত কিশোৰে কিয় গম পোৱা নাছিল অন্তত এই কথা বিহাৰত এতিয়া আলোচনা হৈছে অৱশ্যে এনডিএ আগৰ পৰা কৈ আছে যে প্ৰশান্ত কিশোৰে অন্য নেতাক জয়ী হোৱাত সহায় কৰিছে কিন্তু নিজে তেওঁ জয়ী হ'ব নোৱাৰে সেই কথাটো কিন্তু এনডিএৰ তৰফৰ পৰা কৈ থকা হৈছিল আৰু এই মুহূৰ্তত এটা আমাৰ সৈতে কিছু সম্পৰ্ক থকা এটা খবৰ মই প্ৰথমে দি ল'ব খুজিছোঁ IPS আনন্দ মিশ্ৰ অসমত কিছুদিন আগলৈকে তেওঁ কাম কৰিছিলে ৰাজনীতিলৈ যোৱাৰ মন আছিলে কিন্তু সেই মন তেওঁ বান্ধি পেলাই বিহাৰ ঘৰলৈ গুচি গৈছিলে প্ৰশান্ত কিশোৰৰ লগ লাগিছিলে জন সুৰাজ পাৰ্টিৰ সৈতে তেওঁ ভাবিছিলে যে এটা নতুনত্ব আনিব বিহাৰত কিন্তু সফল নহ'ল পৰৱৰ্তী পৰ্যায়ত বিজেপিত জইন কৰিলে আৰু বক্সাৰ এই যিটো সমষ্টি এই সমষ্টিৰ নিৰ্বাচনী ফলাফল বৰ আকৰ্ষণীয় হৈছে এখন তিনিকোণীয়া যুঁজ হৈছে তাত এবাৰ আৰু এই তিনিকোণীয়া যুঁজত আগবাঢ়িছে আনন্দ মিশ্ৰ হয় নিশ্চয়কৈ নয়ন প্ৰতিম কুমাৰ এটা কথা চাওক বক্সাৰত প্ৰথম পৰ্যায়ত কিন্তু এটা কথা অভিমন্যু মাউৰী বুলি যিগৰাকী BSP প্ৰাৰ্থী আছিল তেওঁ আগবাঢ়ি আছিল কিন্তু এই মুহূৰ্তত আপোনাৰ শেহতীয়া যি আমি ফলাফল দেখিবলৈ পাইছোঁ তাত আনন্দ মিশ্ৰই লাভ কৰিছে 3890টা ভোট তাৰ বিপৰীতে সঞ্জয় কুমাৰ তিৱাৰী কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী তেওঁ লাভ কৰিছে 1173টা ভোট আৰু দুইৰে মাজত ভোটৰ ব্যৱধান হৈছে প্ৰায় 2717টা ভোট ঠিক একেদৰে আপুনি যদি কয় গায়িকা মৈথিলী ঠাকুৰৰ কথা মই এই বিষয়ে মই এই সমষ্টিটোৰ কথা স্পেচিফিকেলি পাতিব খুজিছোঁ এইকাৰণে কাৰণ আমাৰ মুখ্য সম্পাদক নীতিমণি শইকীয়াই সুধিছে যে আমাৰ এই যি বিহাৰৰ যি বিৰোধীৰ ভোট বিভাজন এই ভোট বিভাজনৰ সুযোগ ল'লে নেকি বিজেপি বা এনডিএৰ ইয়াত মই যদি আনন্দ মিশ্ৰৰ কথাটো যদি আমি ৰেফাৰেঞ্চ হিচাপে লওঁ তাত দেখিম যে ইয়াত জন সুৰাজৰ তথাগত হৰ্ষবৰ্ধন আছিলে আৰু কংগ্ৰেছৰ আছিলে সঞ্জয় কুমাৰ তিৱাৰী যিজন সঞ্জয় কুমাৰ তিৱাৰী একেৰাহে যোৱা 2020 চনৰ ইলেকশ্যন আৰু তাৰ আগৰবাৰ তেওঁ ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে জিকিছিলে এইবাৰ তৃতীয়বাৰৰ তেওঁ ট্ৰাই কৰিছিলে তাত গতিকে আমি ক'ব পাৰোঁ নেকি বা অনুমান কৰিব পাৰোঁ নেকি এই মুহূৰ্তলৈকে যদিও সকলো স্পষ্ট হোৱা নাই যে ইয়াত যিহেতু তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছিলে আনন্দ মিশ্ৰ জন সুৰাজৰ তথাগত হৰ্ষবৰ্ধন আৰু কংগ্ৰেছৰ সঞ্জয় কুমাৰ তিৱাৰী কাৰণ দেখা গৈছে যে ট্ৰেডিশ্যনেলি এই যিটো সমষ্টি এইটো কিন্তু কংগ্ৰেছৰ সমষ্টি 1951 প্ৰথম কংগ্ৰেছ জিকিছিলে ইয়াতে তাৰ পিছৰ পৰ্যায়ত আহি কংগ্ৰেছ জিকিছে সঞ্জয় তিৱাৰী দুবাৰ জিকিছে গতিকে আমি মুখ্য সম্পাদক নীতিমণি শইকীয়া যিটো সুধিছে যে জিকিব নোৱাৰিলে কিন্তু ভোট বিভাজনত সহায় কৰিলে নেকি JSPৰ যিটো কথা ইতিমধ্যে আমাৰ মুখ্য সম্পাদকগৰাকীয়ে জনাইছে তাৰ কিন্তু কিছু পৰিমাণে হ'লেও প্ৰভাৱ আপুনি দেখিবলৈ পোৱা গৈছে এই সমষ্টিটোত বিশেষতঃ আপুনি যদি চাই BSP কওক JSP কওক এওঁলোকে প্ৰায় 250 ভোট লাভ কৰিছে এতিয়ালৈকে যিখিনি আমি ফলাফল লাভ কৰিছোঁ তাৰ সমান্তৰালভাৱে কংগ্ৰেছে 1173টা ভোট লাভ কৰিছে গতিকে আপুনি ক'ব পাৰে যে যিটো মাৰ্জিন আছে সেই মাৰ্জিনটোৰ কিন্তু একদম কাষতে আছে যি বিৰোধীৰ ভোট সেই বিৰোধীৰ ভোট কিন্তু